ধৰি মাৰে কোনে গাঁৱৰ মানুহখিনিক তয়ে কৈ দিবি বুজিছ যে বিয়াখন নহয় এটা হ'ল আমাৰ নগেন কাই খুলহেলাকৰ লগত লগ লাগি অস্ত্ৰ ছাপ্লাই কৰে নেকি আৰু 2 নম্বৰটো আমাৰ অৰ্জুন ছাৰৰ ঠিকনাটো ইহঁত ছাৰৰ বিয়া এইগৰাকী ছোৱালীৰ লগত ঠিক হৈ আছে আৰু সেইগৰাকী তেওঁৰ মাক কিন্তু ইহঁত ইয়ালৈ কিয় আহিছে ছাৰৰ ইচ্ছা তেওঁলোকে ছাৰৰ লগত থাকি সেৱা শুশ্ৰূষা কৰিব তাক শুশ্ৰূষা কৰিবলৈ বেলেগ মানুহকো কিয় আহিব লাগে আমি নিজৰ মানুহবোৰ আছোৱেই দেখোন ছাৰে হয়তো নিজৰ মানুহে কষ্ট পোৱাটো বিচৰা নাই আৰু এওঁলোক কেনেকৈ বেলেগ মানুহ ছাৰে সেইদিনাখন গুলীটো নোখোৱা হ'লে এওঁলোকেইতো আটাইতকৈ নিজৰ মানুহ হ'লে By the way, I am Himango Das. ছাৰৰ তলতেই কাম কৰোঁ ছাৰৰ এই কেছটোৰ ইনভেষ্টিগেশ্যনৰ দায়িত্ব মোৰ হাততে আছে গতিকে লগালগি হৈয়ে থাকিম এক্সকিউজ মি আপোনাৰ নামটো কি আছিল মোৰ নে হয় আপোনাৰ জুলি কিয় সুধিলে নাই নামটো ক'ৰবাত শুনা যেন চৰি দেখা যেন লাগিছে কাৰোবাৰ মোবাইল ফোনত মোৰ নাম কাৰ মোবাইলত দেখিলে মই অলপ গৰম পানী কৰি লৈ আহোঁ ৰ তুমি বহুত কষ্ট পাইছা নহয় হীৰা গুলি আপুনিহে খাইছে মই কিয় কষ্ট পাম আমাৰ বিয়াখন নহ'ল এতিয়াহে হোৱা নাই পাছত হ'ব নহয় আগতে আপুনি ভাল হৈ লওক মই জানিছিলোঁ খবৰটো পাই তুমি দৌৰি আহিবা দৌৰি অহা নাই গাড়ীত আৰামত বহিহে আহিছোঁ সেইটো মোৰ কোৱাটাৰ বিয়াখন পাতি ভাবিছিলোঁ ইয়াতে সংসাৰখন পাতিম
ভালেই হৈছে বিয়াৰ আগেয়ে আহি গ'লো মিছাতে হাঁহি নেদেখুৱাবা মই জানো তুমি কিমান কষ্টত আছা আপুনি যে সুস্থ হৈ আছে মোৰ লগত এনেকৈ কথা পাতিব পৰা হৈ আছে মোৰ চব দুখ নাইকিয়া হৈ গৈছে মোক কেৱল এই হাতখন লাগে মোক সেন্দুৰ পিন্ধাবলৈ এইবোৰ আপুনি কি কৰিছে অৰ্জুনৰ কাৰণে পানী গৰম কৰিছোঁ আপোনাক পাকঘৰত সোমাবলৈ কোনে অনুমতি দিছে অৰ্জুন আমাৰ ভতিজা ল'ৰা হয় তাক কিবা লাগে আমি দিম আপোনালোক দিবলৈ কোন হয় আমি আচলতে ইয়ালৈ অৰ্জুনৰ কাৰণেহে আহিছোঁ কোনো দৰকাৰ নাই অৰ্জুনৰ কেয়াৰ ল'ব আমি আছোঁ গাঁৱৰ ঠেকেৰিবিলাক আহি ইয়াতে আগভাগ লোৱাৰ কোনো দৰকাৰ নাই কটা খাবলৈ ইচ্ছা নাই যদি ইয়াৰ পৰা ওলাও দেখিছ চহৰৰ মানুহ দেখিলে গাঁৱৰ ঠেকেৰিবিলাকে কেনেকৈ ভয় খায় ভাগ্য ভাল মুখ মেলিছোঁ হাতৰ আঙুলকেইটা মেলা হ'লে তহঁতৰ হাত মুখ চব চালা লাল হৈ গ'লহেঁতেন পাপ থাকে রাখে হরি মারে কোনে রাখে হরি মারে কোনে কি চাই আছে এনেকৈ অকল শুবলৈ চেষ্টা কৰকচোন সোনকালে সুস্থ হৈ উঠক বিয়াখন তেতিয়াহে সোনকালে পাতিব পাৰিম তেতিয়াহে মই পাৰ্মানেণ্ট হ'ব পাৰিম নহ'লে এনেকৈ সদায় কিমান আৰু নাৰ্ছ হৈ থাকিম মাজনী পানী খুৰীয়েকে আনিব বোলে তেওঁ দৰৱ খাব লাগে মই তুমি আনিলেনো কি হয় ৰ'বা মই লৈ আহোঁ তই যে কিবা প্ৰয়োজনৰ কথা কৈছিলি খোৱা বস্তুৰ লগত মিলাই ল'বি দি আছোঁ ৰ আগতেতো সি খাব পৰা হৈ ল চাওঁ বাটটো দিয়কচোন মই গৰম পানী কৰিব লাগে প্ৰতিদিনে দৰৱ খাবলৈ আছে কিয় মাৰৈ কোৱা নাই নেকি আমি বাহিৰৰ মানুহক পাকঘৰত সোমাবলৈ নিদিওঁ দুদিন পিছত এইটো পাকঘৰৰ মালিকনীটো ময়ে হ'ম দুদিন পিছত কি হ'ব কি নহ'ব কোনে জানে অৰ্জুনৰ বিয়াখন যে এনেকৈ কেঞ্চেল হৈ যাব বুলি ভবা নাছিল কেঞ্চেল হোৱা নাই স্থগিত হৈছে দুদিন পিছত আকৌ হ'ব চাওক পানীখিনি আনিব দিছোঁ এইবাৰ ক'লে নুবুজ নেকি আমি থকালৈকে এই পাকঘৰত কোনেও সোমাব নোৱাৰে কিয় এইটো পাকঘৰত কাৰোবাৰ নাম লিখি থোৱা আছে নেকি ঐ মোৰ আগত বেছি মুখ নচলাবি তই ভাগ্য ভাল মুখ মেলিছোঁ
হাতৰ আঙুলকেইটা মেলা হ'লে তহঁতৰ হাত মুখ চব চালা লাল হৈ গ'লহেঁতেন পাপ দেখি। তই মোক ধমক দিছ, তোক মই এই দে মোক, এই দে। এই দুখন হাতেৰে বহুত হাড়দি ভাঙিলোঁ, আৰু মই ভঙা হাড়দি সহজতে কিন্তু জোৰাও নালাগে। তোৰ আকৌ দাঁত নিকিটাবলৈ কি হ'ল? যা লোৱা চাহ খোৱা। কি ভাবি আছা? আমাৰ বিয়াৰ কথা ভাবি আছা? তেন্তে এতিয়াই কৈ দিছোঁ, সেইবোৰ কিন্তু এতিয়াই নহ'ব। হীৰাবাৰ বিয়া নোহোৱালৈকে আমিও এতিয়া বিয়া নাপাতো। কাজল, মই মইনাটোক গাটো ধুৱাই শুৱাই থৈছোঁ, উঠিলে কিবা এটা খুৱাই দিলেই হ'ল। হ'ব দিয়া, মই হীৰাৰ বাপেকৰ ভাতখিনি ৰান্ধি থৈ আহোঁ। মানুহটোলৈ বেয়াই লগা হৈছে অ'। কান্দি কান্দি একেবাৰে অৱস হৈ গৈছে। মই আহোঁ দেই। মইতো কিমান বাৰ ক'ব লাগে, এই মোৰ হাতত এইবোৰ পিষ্টল চিষ্টল একো নাই। এইবোৰ কাম মোৰ খুখালিটোহে কৰিছিল, তাকো কৰিছিল গুৱাহাটী। এইবোৰৰ লগত মোৰ একো সম্পৰ্ক নাই। তেতিয়াহ'লে বিমানে তোক কিয় লগ কৰিছে? কোন বিমান? কোন বিমান? অ' সেই মাষ্টৰটো। সি মানে তাক মই যেইটাই ক'লোঁ তোৰ হাততো পিষ্টল চিষ্টল থাকিব পাৰে, তেতিয়াই সি তোক লগ কৰিছিল কিয় লগ কৰিছিল? কিয় তোক সি লগ ধৰিছিল? ভালে ভালে কওঁ, নহ'লে কিন্তু লকাপত ভৰাই থ'ম। তহঁতৰ দৰে বিমানেও মোক ধমকি দিছিল, মোৰ পৰা পিষ্টল খুজিবলৈও গৈছিল। মই ক'লোঁ মোৰ হাতত পিষ্টল চিষ্টল নাই নহয়। তাক আৰু কিয় পিষ্টল লগা হ'লে? কোৱা নাই নহয়, কিবা এটা কাম থকা বুলিহে কৈছিল। পিষ্টলেদি কি কাম থাকিব পাৰে বিমানৰ? তুমি যে দি গৈছিলা, তাৰ কাৰণেতো বহুত কথাও শুনিছে হীৰাৰ পৰা। তাৰে এপদ বস্তু হীৰাবাই লগত লৈ যোৱা নাছিল, চব ইয়াতে এৰি থৈ গৈছিল। সেইদিনা ঘৰ চাফা কৰোঁতে বস্তুবোৰ পালোঁ। বস্তুবোৰৰ ভিতৰত দুখন প্ৰেমপত্ৰও আছিল। হীৰাবালৈ লিখা বিমানদা ৰাখক। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। লোৱা। এতিয়া কোৱা, কিয় ইমানকৈ ভাবুক হৈ আছা? আমাৰ গাঁওখনৰ সমস্যা বহুত, আৰু সেই সকলো সমস্যাৰ সমাধান কৰিছিল হীৰাই। আজি আমি নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰিব পাৰিছোঁ, তাৰ একমাত্ৰ কাৰণটো হ'ল হীৰা। এই গাঁৱৰ মানুহখিনি হীৰাৰ কেতিয়াও বেয়াটো ভবা নাই, তাইৰ অমংগলৰ কথা চিন্তা কৰা নাই, তাইৰ অমংগলৰ কথা চিন্তা কৰা নাই। কিন্তু এই বিমানে কি কৰিলে বিমানে? নাজানো, কিন্তু
জগতকাই বিমানক সন্দেহ কৰিছে। সি বোলে মিছা মাতি জগতকাইৰ পৰা অৰ্জুনৰ ঘৰৰ ঠিকনাটো লৈছে। কিন্তু সি মিছা মাতিবলগীয়া হ'ল কিয়? আৰু অৰ্জুনৰ ঘৰৰ ঠিকনা তাক কিয় লাগে? মই একো বুজি পোৱা নাই হে। মই তোমাক কোৱা নাছিলোঁ, কিন্তু আজি কম। কি? বিমানদাই যে হীৰাবাক পাৰ্চেলবোৰ পঠাইছিল, তুমি যে দি গৈছিলা, তাৰ কাৰণেতো বহুত কথাও শুনিছে হীৰাৰ পৰা। তাৰে এপদ বস্তুও হীৰাবাই লগত লৈ যোৱা নাছিল, চব ইয়াতে এৰি থৈ গৈছিল। সেইদিনা ঘৰ চাফা কৰোঁতে বস্তুবোৰ পালোঁ। বস্তুবোৰৰ ভিতৰত দুখন প্ৰেমপত্ৰও আছিল। হীৰাবালৈ লিখা বিমানদা ৰাখক। মানে তাৰমানে গতিকে হীৰাবাৰ বিয়া বেলেগৰ লগত হ'ব, সেই কথাটো বিমানদাৰ কাৰণে সহ্য নোহোৱাটো স্বাভাৱিক। কিন্তু হীৰাৰ বিয়াৰ খবৰটো সকলোতে সিয়ে জনাই ফুৰিছে, আৰু সুধোতে মোৰ লগত দুবাৰমান নাচিছিলোঁ। মনটোৱে কানিলেও কেতিয়াবা ফূৰ্তি কৰিবলৈ মন যায়, আৰু মনটোৰ খং উঠিলেও কেতিয়াবা কিবা কিবি কৰি পেলাবৰ মন যায়। আৰু সেই কিবা কিবিবোৰ যিকোনো কাম হ'ব পাৰে, সহজে ধৰাটো টান। ইমান তই এই ৰাতিখন আছো। কচোন কি ক'ৰবাত কিবা হৈছে নেকি? মই আজি ইয়াতে থাকিম, আপোনাৰ কাষত। ইয়াত কেলে ঘৰত থাকিবি আকৌ? আমাৰ ঘৰত আলহী আহিছে, বহুত মানুহ, থাকিবলৈ জেগাই নাই। মই মজিয়াতে শুম দিয়ক, আপোনাৰ কাষত। আৰে আৰে মজিয়াত আকৌ কিয় শুব লাগে? বেলেগ বিচনা আছে নহয়। নালাগে, মই ইয়াতে শুম। কি যে অকৰামিখন কৰ নহয়, কি কৰ কৰি থাক, মই শুম। শুনচোন, দুৱাৰখন মাৰি দিবি।